নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। এই যে ফুলখিনি দেখিছে, এইখিনি ফুল হৈছে আমাৰ চিপাঝাৰৰ ঘৰৰ। চিপাঝাৰত বহুত ফুল আছে, কিন্তু গোটেইখিনি মই আজি দেখুৱাব লোৱা নাই। মোৰ ভাল লগা অকণমান ফুল আপোনালোকক দেখুৱাব লৈছোঁ। এই ফুলখিনি আমি সন্তানৰ নিচিনাকৈ লালন পালন কৰোঁ। সময়ে সময়ে খাদ্য দিওঁ, সময়ে সময়ে পানী যোগান ধৰোঁ, চাফা কৰোঁ। পানী লৈ পেলাই পাতবিলাক কাপোৰত পানী লৈ লৈ পাতবিলাক ধুনীয়াকৈ ধুই চাফা কৰি দিওঁ। তেনেকৈ ৰাখোঁ। এইজোপা দেখিছেনে, মোৰ আটাইতকৈ প্ৰিয় গছ। নাম নাজানো দেই, গুগলত চাৰ্চ কৰিলে হয়তো পোৱা যাব। তথাপিও নাম জনাৰ মোৰ দৰকাৰ নাই। মোৰ হৈছে মই ধুনীয়াকৈ ৰাখিব পৰাটো। আৰু এইজোপাও দেখিছেনে, ইমান বহুত বছৰ হ'ল, 3 বছৰমান হৈ গ'ল। কিমান ধুনীয়া হৈ আছে, ভাল লাগে। এইজোপা গছো মোৰ খুব প্ৰিয় গছ। এইজোপাৰ নামো মই নাজানো, আপোনালোকে জানিলে মোক জনাবচোন। বগেনভেলিয়া আমাৰ বহুত আছে, তাৰ ভিতৰত মোৰ ভাল লগা এইজোপা। কাৰণ এইজোপা মোৰ কিয় ভাল লাগে জানেনে, বাহিৰৰ পৰা বাৰাণ্ডাখনলৈকে সোমাই আহিছে, তাতে আকৌ সপহীয়া ৰাণী কালাৰৰ। বহুত ভাল লাগে, যিহেতু আগবাঢ়ি বাৰাণ্ডাৰ ফালে আহি আছে বাহিৰৰ পৰা, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগে। কাৰণ এনেকুৱা লাগে যেন আমাৰ ঘৰলৈকে সোমাই আহিছে। আৰু মানি প্লাণ্ট সকলোৱে ভাল পায়, মই ভাল পাওঁ। আৰু এই মানি প্লাণ্ট দুজোপা মই বহুত যত্ন কৰোঁ। পাতবিলাক যিহেতু গেটৰ সন্মুখৰ ফালে আছে, বহুত বেছি ধূলি পৰি থাকে। আৰু মই ধূলিবিলাক সৰু কাপোৰ এখনত পানী লৈ মচি চাফা কৰি দিওঁ। যেতিয়াই মই চিপাঝাৰৰ ঘৰখনলৈ যাওঁ, তেতিয়াই এই মানি প্লাণ্ট দুজোপা মই চাফা কৰোঁ। এটা এটা পাত চাফা কৰোঁ। আপোনালোকে ভাবিব কিমান পাত আছে, কিমান চাফা কৰোঁ মই। মোৰ ভাল লাগে, মই ক'লোঁ নহয়, সন্তানৰ নিচিনাকৈ লালন পালন কৰোঁ। এই গছবিলাকত যিহেতু জীৱন আছে, সেয়ে মই ধুনীয়াকৈ তেওঁলোকক ৰাখোঁ, পানী সময়ে সময়ে দিওঁ। আৰু মই নথকা অৱস্থাত মোৰ মানুহজনে দিয়ে, আৰু তেওঁ যদি নাথাকে মোৰ শাহুমায়ে দিয়ে। তথাপিও আমি খুব ধুনীয়াকৈ ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। এইজোপা যে এওঁ বনাইছিলে, এতিয়া কিমান ধুনীয়া হৈছে দেখিছেনে। যেতিয়া আৰম্ভণিৰ অকণমান আছিলে, সেয়া মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাইছিলোঁ। আৰু এতিয়া কিমান ধুনীয়া হৈ গ'ল চাওকচোন। পাতবিলাক দেখিছেনে কিমান চাফা হৈছে। এইবোৰো মই তেনেকৈ চাফা কৰি ৰাখোঁ। আৰু চাফা কৰি থকাৰ কাৰণে সতেজ লাগে। আৰু সেই সতেজ লগা সময়তে মই ভিডিঅ' বনাই থৈছিলোঁ। আৰু সেয়ে ভাবিলোঁ আজি মই আমাৰ চিপাঝাৰৰ ঘৰত থকা এটা ছাইডৰ অকণমান ফুল দেখুৱাই দিওঁ আপোনালোকক। বহুতে সোধে চিপাঝাৰৰ ঘৰখনত থাকি কেনেকুৱা লাগে। অৱশ্যে থকাৰ পৰিৱেশটো আমি নিজে বনাই ল'ব লাগিব, আৰু তেতিয়া আমাৰ ভাল লাগিব। বহুত জবা ফুল আছে আমাৰ, কিন্তু মই যেতিয়া ভিডিঅ' বনাইছিলোঁ সেইটো সময়ত অকল এই কেইপাহ জবা ফুলেই ফুলি আছিলে। আৰু কিমান কলি ধৰিছে দেখিছেনে। এজোপা জবা ফুলত বহুত ফুল ধৰে। খুব ভাল লগা এটা পৰিৱেশ। সেয়ে ভাবিলোঁ মোৰ প্ৰফাইলত মই সাঁচি থওঁ, আৰু লগতে অকণমান আমাৰ চিপাঝাৰৰ ঘৰৰ ফুলো আপোনালোকক দেখুৱাই দিওঁ। আজিলৈ ইমানেই, ধন্যবাদ।